যা কোদালখন লৈ আহ। প্ৰত্যেক বছৰৰ নিচিনাকৈ এবাৰো প্ৰথম খেতি কৰা ষ্টাৰ্ট হৈ গ'ল। মাটিখিনি বেলেগৰ, কিন্তু ইয়াতে কঠীয়া চিতাম, এয়া কঠীয়া গজা ওলাই গৈছে। কঠীয়া চিতাব পৰা পৰিৱেশত নাই নেকি মুকুলদা? নাই, এইটা এয়া মই কঠীয়া চিটি দিছোঁ, দেখে নাই এয়া কি কেনেকৈ উপঙি আছে। পানীটো অলপ বেছি হৈ আছে। তাৰমানে পানীটো যদি কমা যায় তেতিয়া মাটিত ধৰি ল'ব। মোৰ বোকাটো লেতীয়া হৈ থাকিব লাগে। লেতীয়া হ'লে সুবিধাটো ভাল, সুবিধা হ'ব। এতিয়া মই এইবিলাক চিতাব নাজানো, এতিয়া মুকুলদাই আজি হেল্প কৰি দিব আৰু মানে কেনেকৈ চিতাও দেখাই দিব আৰু আজি শিকি ল'ম। পানী যিহেতু বেছি, এতিয়া পানী ওলাই যাবৰ কাৰণে জামটো কাটি দিব লাগিব। ধৰি নল'ব। বহুত দিনৰ মূৰত অলপমান ফ্ৰী হ'বৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু ঘৰত মানে বহুত কাহুল, মানে ভাত আনিছোঁ, খাবিনে যাবিনে, বাবুই কান্দে, কিবা কিবি। মই তাৰমানে আপোনালোকৰ আগত ভিডিঅ' প্ৰকাশ কৰিবৰ কাৰণে মানে অলপমান মই মানে টাইম বিচাৰোঁ, মই অলপ ফ্ৰী স্পেচ বিচাৰোঁ মানে ব্ৰেইনৰ। সেইটোৰ কাৰণে মই ইয়াত আহিছিলোঁ, কিন্তু এতিয়া বাবুৰ বহুত বেছিয়ে জ্বৰ বোলে, সেইকাৰণে মই ব্লগটো বনাইছোঁ। কাৰণ মই লাইফষ্টাইল ব্লগ বনোৱা ল'ৰা, হস্পিটেলতে লৈ যাওঁ আৰু বাপা। হ'ব দে, লাহে লাহে যাম দে। জোৰত কি চলাম গাইজ, পথৰৰ মাজৰ ৰাস্তা, লাহে লাহে যাব লাগিব আৰু। এখন গাড়ী পাৰ হ'লে আৰু দুখন গাড়ী পাৰ হ'বৰ কাৰণে জেগা নাই। সেইটো চৰকাৰৰ ভুল নহয়, এইটো আমাৰ ভুল। দা কি কৈছা? চলটো তীক্ষ্ণ গতিত মানে জ্বৰ। এইয়া অলপ আগতে পগলা হৈ গৈছিলোঁ নে, বেয়া পাইছা কিজানি? বেয়া নাপাবি বাৰু, মই ক'ম বুলিয়ে ভাবছিলোঁ বাৰু। এইবিলাক খং বেলেগ নহয়, মানে এই নিজৰ মানুহৰ ওপৰতে খং আৰু। কিছুমান বস্তু চবৰে থাকেই না, নিজৰ ঘৰৰ ওপৰত। পইচা চবৰে অসুবিধা হয়, মোৰো সেনেকুৱাকৈ অসুবিধা হৈছে। চৰকাৰী হস্পিটেলৰ ডক্তৰ পাওঁ নে নাপাওঁ হিচাপ নাই, মানে প্ৰাইভেটকৈ দেখাবৰ কাৰণে মন গৈছে, বা প্ৰাইভেটকৈ দেখাম। প্ৰাইভেটকৈ দেখালে অন্ততঃ পইচা লাগিব, পইচা চবৰে প্ৰয়োজন হয়। মোৰ বৰ্তমান পইচাৰ অলপ অসুবিধা হৈ আছে। তামাম বমাজ কৰি থাকে আমাৰ বাপাই, মাথা পেলাই দিছে। গাড়ীত উঠবৰ কাৰণে কিমান ইচ্ছা কৰি থাকে, কিমান ফূৰ্তি কৰি থাকে, কিন্তু আজি একদম মাথা পেলাই দিছে। 4বাৰমান বমি কৰিছে। হা? 4বাৰমান বমি কৰিছে, একোৱে নাখায়। এই চিটুৱেশ্যনটোৰ মাজতে মানে আমাৰ আজি মাটি ভাগ কৰা যাব। মাটি মানে আমাৰ দেউতাৰ ভাই ককাই 6জন, তাৰ ভিতৰত ভাগ কৰা যাব। মানে যি কিঞ্চিতমান পাম, মানে মাটি বহুত বেছিয়ে কম। ওচৰৰ পাজৰে মানে মানুহে জানে বাৰু, বাকী বাহিৰা মানুহে নাজানে। কিঞ্চিতমান পাম, সেয়াই আৰু নে কি? যিখিনি মানে ৰাইটত যিখিনি মানে পাব লাগে সেইখিনি পালিয়ে হ'ল আৰু নে কি? বেছিকৈ নালাগে, কিন্তু এই বাবুটো ভাল হ'লিয়ে হ'ল আৰু। মই ভাবোঁ মোৰ কাৰণে ইয়ে মোৰ ফিউচাৰ। আমাৰ ইমান বেয়া দিন চলি আছে, তুমি কি ইমান শাস্তি কৰি থাকা কচোন বাৰু? পেহী বেমাৰ হৈ উঠছি, আকৌ তোমাৰ হাঁহ হৈছে। দুনিয়াত বহুত ধৰণৰ মানুহ আছে, কাৰ কেনেকুৱা কৰ্ম, কাৰ কেনেকুৱা পৰিস্থিতি, কাৰ কেনেকুৱা বুজ নলোৱাকৈ মানুহক মানে সমালোচনা কৰিব নালাগে। মানুহ কেনেকুৱাকৈ চলি আছে সেইটো অন্ততঃ মানুহে গম পায়। কি পেঙি থাকা হয় তই? পুলিচ চুলিচ কি আছে? ভিডিঅ'য়ে চবৰ আগতে ভিডিঅ' কৰিব লাগে, চবকে ভিডিঅ' কৰিব লাগে। যা বটু আংকুলক সুধি লোৱা ক'ত যাব লাগে, বটু আংকুলে জানে। মোটামুটি অলপ খৰচ আছে, সেইকাৰণে মই মানে হোৱাটছআপত এটা ষ্টেটাছ দিছিলোঁ। হোৱাটছআপত কোনবিলাক মানুহ থাকে, মানে যিবিলাক মোৰ মানে নিজৰ, আৰু আপোনাৰ তাতো যদি কিছুমান কণ্টেক্ট আছে হোৱাটছআপত, সেইবিলাক নিজৰ। মানে ফেচবুকত চিনাকি বা হোৱাটছআপত চিনাকিটো বহুত বেলেগ বস্তু। মানে হোৱাটছআপত থকাখিনি একদম নিজৰ মানুহ, গতিকে নিজৰ মানুহকে খুজিব পাৰি। গতিকে ষ্টেটাছ এটা দিছিলোঁ, মানে মোক কোনোবাই হেল্প কৰিবি নেকি, 2K 2000, কাৰণ মানে খৰচা হ'বও পাৰে। কিন্তু বৰ্তমানলৈকে মেছেজ অহা নাই, মই পৰীক্ষা কৰি আছোঁ কোনে কি মেছেজ দিয়ে, কোনে কি চিন কৰে। মানে কি হাঁহি আছে দেখোন, মাতা নাই আকৌ। চাই থাকিবা, মই বাবুক দেখাব আহিছোঁ দিয়া বাৰু। হা, এই অলপমান বেমাৰ হৈছে, জ্বৰ, পুৰা দুৰ্বল মানে। এইফালে দেখাব লাগিব প্ৰাইভেটকৈ, বাবুক দেখাব লাগি আহিছোঁ।
হা কি ক নিজৰে নেকি তাকে লৈ আহিলোঁ ৰ দেখাবৰ কাৰণে ছাৰক ৰাকেশ ইয়াক সোমাই দিব অঁ এই হিৰকে লৈ আহিছোঁ কি বাপা ভাল হ'ব দিয়া বাপা পইচা মেনেজ হৈ গ'ল আমাৰ বকুৰ পৰা ৰাহুল আংকুলে দি দিছে ৰাহুল আংকুলে কি বুলি কৈছে ডক্টৰে দুৰ্বল হৈ গৈছে ভাত নাখাই চেৰেলেক্স খাই খাই চেৰেলেক্স বন্ধ কৰিব দিছে জুচ খাব মই যদি কওঁ তোমাক আম চাম খুৱাব লাগে চলিক পইচা নহ'লে কি কৰিম কৈছোঁ বাৰু লাগে এতিয়া কি ক'লা শুনচোন ইটা চব খাব পৰা হৈছে এইগিলা ফল মূল খুৱাব লাগে মাছ মাংস কণী এইগিলা হয় বাপা ইয়াৰ গোটেই হেৰি কমি গৈছে আম চব খুৱাব লাগিব এই আহিবা খালী নহয় শুনছা লপ খালী নহয় ইয়াক খুৱাব লাগিব এতিয়া এইসোপা লিখি দিছে নেকি এই মুখত দাম কিমানে ভাই হা 800 হয় ফিজ লৈ ঠিকে আছে দে এইবিলাক বাপা খাবা লাগব তুমি খাবা লাগব জানো তোমাৰ ইমিউনিটি পাৱাৰ বেছি আছে মই গম পাওঁ বাৰু জন্ম পাওঁতে কৈছিও ডক্টৰে নহয়নে তাৰ অশান্তি ক'তো শান্তি নাই মানে তাৰ অশান্তি লাগি আছে মাথা চাথা বিষাই আছে বুজা নাই অ' ভাই তই ঘৰৰ মানুহ সহায় কৰিছা কিন্তু এটা কথা কওঁ ঘৰৰ বুলি নহয় কিন্তু বেলেগেও যদি সহায় বিচাৰে কৰবি আকৌ যিখিনিলৈকে সময় মিলাব পাৰা বুজি পাইছানে বুজি পাইছানে সহায়টো মেইন হয়নে নহয় কোন কি বিপদত পৰে জাতি ধৰ্ম নিৰ্বিশেষে সহায় কৰি যাবি বুজি পাইছা মাজে মাজে দেখা পাই আপোনাকো দেখা পাই থাকোঁ বহুত সুখত থাকা মানুহটো বহুত সুখত থাকা সুখত এতিয়া দেখাটো সুখতে কিন্তু অন্তৰ ফালৰ পৰা সুখ নাই ৰাইজে গম নাপাব ইয়াত দুখগিলা হয়নে আপোনাৰতো এটা সময়ত কিমান দুখ গৈছে হয়নে কিন্তু ভগৱান আছে না আকৌ ধুনীয়াকৈ থাকবি ভালকৈ থাকবি হাঁহি থাকিব লাগে মানুহ হাঁহি থাকে মুখৰ পৰা হাঁহিটো ওলাই থাকে কিন্তু অন্তৰৰ পৰা নোলাওৱে কিন্তু হ'লেও ওলাবৰ কাৰণে চেষ্টা যি কৰা কিছুমানে তাৰমানে এৰিয়ে দে দেহা কিছুমান হেঁচাই তাৰমানে হেৰি কৰি দিয়ে সেয়া কাঁহিও খাই আছে আকৌ কি লপত খুৱাই আছে ঐ পাৰব দে কিয় কাঁহিছা বাপা এনেহে কাহা নহয় এতিয়া কাঁহিছা মানুহ এনেকেও ৰাস্তাত ঘূৰি আছে হে কিন্তু মানুহবিলাকৰ কিমান অহংকাৰ হে ভাই হে সঁচানে কথাটো হে বেগ চেক ললি মোৰ তাত আহিছে গাড়ী চলাম নে আমি এনেকৈ গাড়ী চলাম হে বাপা গাড়ী চলাম ভাল হ'ব দে হাঁহ হৈছে আমি চাহ একাপ খাম তাৰপিছত আকৌ ঘৰত যাম হ'ব এইবিলাক বস্তু খাবা এইবিলাক বস্তু খাবা নোখোৱা কোনটো বা বেমাৰ হোৱাৰ পিছতো টমটমৰ পৰা আশা নাই বমি কৰাৰ পিছতো কেনেকৈ জন্ম পাইছা তুমি বমা হৈ জন্ম পাইছা নেকি এনেকৈ থাকা ঘৰত আকৌ ঠেং থাকা মাককে লাগে কেৱল এইয়া মাককে লাগে মা মেইন পৃথিৱীত ঐ জীৱনত কি মেইন এতিয়া বৰ্তমান খাওঁটো মেইন অ' বাপা মানুহে বহুত পইচা থকা বুলি ভাবে আমি তোমাৰ কাৰণে হোৱাটছআপত ঠাই খুজিব লগা হৈছে হয়নে আমাৰো ভাল দিন আহিব হয়নে আহিবনে নাহে ভাল দিন আহিব হয়নে কিনে কৰে চিপটো এনে লৈছে দে তাক খোৱাবৰ কাৰণে নহয় অ' ৰূপম বাই যাই থাকোঁ বলেৰোখন দেখা পাই মোৰে চকুত পৰা নাই বত্তাৰ বলেৰোখন দেখা পাই কি বুলি কৈছে কাৰ গাড়ী বাবু কাৰ গাড়ী বাপা নকবে বত্তা কোন গম পাইছা নাই পাইছোঁ কেতু সময়ত যি নাপেলি আহি পেলাই কিংকে আছিল বমি কৰি পেলাই ভয় নালাগে সিংকে আৰু নাই তাৰমানে বমি কৰোঁতে কেইবাৰ কৈছে পানী বাহিৰ হৈ গৈছে তাৰ কেইবাৰ
ঠেনে কান্দি আছে কালিও হৈ আছে ভিতৰি সি প্ৰকাশ কৰা নাই মানে সহ্য কৰি আছে আজি তাৰ অসহ্য হৈ গৈছে হলি তুমি গুৰুত্ব নিদিবা পাৰা কিন্তু চলিটো তাৰ মানে অকমান কিবা হলিয়া হস্পিটেলত যাও বুলি পইচা নহলি ধাৰ কৰি হলিও কিন্তু সঁচা কথা মই এইটো কথা জীৱনত কেতিয়াও নাপাওঁ তোৰ বেমাৰ হলি কি কৰোঁ মই সিমান গুৰুত্ব নাই তই একেলাই যা বুলি কয় একেলাই যা মই মেনেজ কৰি দিম বুলি কয় তই কথা ক'ব পাৰা তই জানা হে সি সৰু চলি একো নাজানে আৰু সি মোৰ জান হয় কলিজা হয় তয়ো কলিজাই হয় কিন্তু সৰু সুৰা বেমাৰত নকৰিবা ভয় শুনছা নিম পাতে ননাৰোগ কৰে নিৰাময় মই কেইদিন হস্পিটেলত একেলাই আইছো এনে তোমাক লৈ নাযাও নে ই কোনোদিন নাই কিন্তু আজি এটা বাপাৰ বেমাৰ আহো মই কোনোদিন বুলি নকবি আকৌ হেংকে নকবি কৰোণাৰ সময়ত সৰু নহয় লকডাউনৰ সময়ত বুলি ক'লে তাই কিবা এটা কামত গৈছে বুলি কয় আকৌ পিছে কোনোদিন নাহে বুলি ক'লে কেনেকৈ হ'ব দেখছা কৰ্মসূত্ৰে কৰ্ম মানুহে ভাবেই এনে চলি থাকো বুলি ভাবি কিন্তু কিমান মানুহে কিমান কষ্টতে ব্ৰেণ্ডত কিমান মানুহে কিমান জ্বালা দে সেইটো বুজাই তাৰমানে আমিহে বুজো মইহে বুজো বা মোৰ নিচিনা আৰু এনেকুৱা যিমান আছে মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত ইমানখিনি দুখৰ মাজতো ভিডিঅ' বনাই আছোঁ তাৰপিছতো এটা ভাল খবৰ যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস তাৰপিছত আমাৰ দাদাহঁতে আৰু আমাৰ গোটেইখিনিয়ে আছে বাৰু মানে সুন্দৰ এটা পদক্ষেপ হাতত লৈছিলে আৰু মঙলদৈ কলেজৰ ফ্ৰণ্টতে আছোঁ বৰ্তমান মানে বৃক্ষৰোপণ কৰিছে আৰু তোমালোকে কৈ দি বৃক্ষৰোপণ কিহৰ উদ্দেশ্যে আৰু কেনেকুৱাকৈ এয়া এটা উদাহৰণ হিচাপে মই দেখাই দিছোঁ বীৰলাচিত থানাৰ পোষ্টাৰ লাগি আছে এনেকুৱাকৈ কিমান জোপা মানে গছ ৰোপণ কৰা গ'ল মানে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বীৰলাচিত থানা দৰং জিলা সমিতিৰ তৰফৰ পৰা স্কিল ইউনিভাৰ্চিটিলৈ যিটো মূল পথ সোমাই গৈছে হাইৱেৰ পৰা সেই পথছোৱাত আমি বৃক্ষৰোপণ কৰিলে দুয়োকাষে আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা কিমান মান এই মানে স্কিল ইউনিভাৰ্চিটিলৈ কিমান মান হ'ব প্ৰায় 700 মিটাৰমান হ'ব আজি প্ৰায় 20-25 জোপামান ৰোৱা হৈছে আৰু বাকীখিনি আছে আমি এনেকৈ এদিন সময় উলিয়াই পেলাই প্ৰায় 3-4 দিনমানত আমি কামখিনি ক্লিয়াৰ কৰিম বঢ়িয়া আৰু অনলি এটা কথাই কওঁ মানে পৰিৱেশ দিৱস বুলি পেলাই কি নহয় বৃক্ষৰোপণ কৰি থাকিব হয়নে ভাই বৃক্ষৰোপণ কৰিব লাগে মানে এনেও কৰিব লাগে মানে আপোনালোকেও কৰক সেই বস্তুটো এটা সুন্দৰকৈ আগন্তুক দিনত কেন্দ্ৰীয় জাতীয় বিদ্যালয় হেবাঘাট শ্মশান আৰু গুৰুকুল আৰু আমাৰ ব্লকৰ ওচৰতে দুখন স্কুল আছে তাতে আমি গছপুলি ৰোৱাৰ চেষ্টা বঢ়িয়া গোটেইখিনি কৰক আৰু আমাৰ অসমখন সুন্দৰ সেউজীয়া হওক হয়নে নহয় বাহিৰা মানুহ যাতে আহি পেলাই কি অসমখন মানে সুন্দৰকৈ মানে খাব পাৰে বা এটা পৰ্যটনস্থলী হওক নে কি বঢ়িয়া আচলতে এটা কথা কওঁ কি হয় অসমত আমি গছপুলি ৰোৱাৰ প্ৰয়োজন নাহে যদি আমি গছপুলিবিলাক কাটি পেলাই তাৰ ঠাইত যদি আমি এটা ৰোপণ কৰোঁ অসমৰ মাটি এনেই সাৰুৱা এনে হয় ইয়াক খালি ৰক্ষণাবেক্ষণ দিয়াটোহে আমাৰ আৰু ধেমালিতে আমাৰ অসমীয়া মানুহে কিছুমান কয় মানে য'তে মানে মলত্যাগ কৰা যায় ত'তে গুটি পল্লিয়ে মানে গছৰ পুলি গজে সেনেকুৱা এটা উদাহৰণ আৰু বীৰলাচিত থানাৰ মানে এইটো এটা সুন্দৰ পদক্ষেপ বুলি মই ক'ব বিচাৰিছোঁ আৰু বহুত ভাল লাগে এটা বিনম্ৰ অনুৰোধ যাতে চেকুৰাৰখিনি লৈ যায় ঘৰৰ পিছফালে নাৰাখে তাতকৈ আৰু সেইটোৱে বঢ়িয়া সেই বেয়া কামটো কৰিব নালাগে খালি আমাৰ বাপাই এতিয়া ABCD পঢ়িব পাৰিবিনে ABCD পঢ়িব পাৰিবিনে তুমি হা ABCD দেখত পঢ়াম দে বাৰু এতিয়া পইচাটো দি আৰু লৈ পেলাই যাওঁ আৰু ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই গমেই পালে আৰু আপোনালোকৰ কথা এটা কওঁ আপোনালোকে কোনো মানুহকে চুলি চাই ফেচ কাৰ্ড চাই জাজমেণ্ট নকৰিবা মানুহটো কেনেকুৱা হ'ব আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে আপুনি কাৰোবাক সহায় কৰিলে আপোনাকো এদিন নহয় এদিন কোনোবাই সহায় কৰিব গতিকে সকলোকে সহায় কৰি যাওক জয় আই অসম।